আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তাৰিবস্তি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোৰ্খা নাৰী পৰিষদ তাৰিবস্তি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈ থকা এই 30 বিদায় সমাৰোহ এই অনুষ্ঠানত আমি ইয়াত আহি উপস্থিত হৈছোহি। হয়, তাৰিবস্তি এটা অতিকৈ পিছপৰা অঞ্চল। ইয়াতে আপোনালোকে গম পায় যে বিভিন্ন সময়ত ইয়াত বানপানীৰ সমস্যা হওক বা অন্যান্য সমস্যাৰ দ্বাৰা ইয়াৰ লোকসকল গ্ৰসিত হৈ আছে। আৰু তেনে সময়তে ইয়াত বিশেষকৈ বহুত মানে কম সংখ্যক গোৰ্খা জনগোষ্ঠীয়ে বসবাস কৰে। তথাপিও তেখেতসকলে একগোট হৈ যি ধৰণৰ এটা ধুনীয়া কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিছে, আমি দেখি সঁচাকৈ আমি আপ্লুত হৈছোহি। আৰু আমি আশা কৰিছোঁ যে যি ধৰণৰ তেখেতসকলে একতা ইয়াতে দেখুৱাইছে, বিশেষকৈ তিজ আমাৰ নাৰী প্ৰধান মানে নাৰীসকলৰ এটা পবিত্ৰ উৎসৱ। ইয়াতে আমাৰ যি গোৰ্খালী আমাৰ বাই বা ভনীসকলে যেনেকৈ তেওঁলোকে উদযাপন কৰিছে, এইটো সঁচাকৈ দেখি আমি ভাল লাগিছে। আৰু আমি লগতে চৰকাৰকো আমি দাবী জনাইছোঁ যে তিজ বিশেষকৈ আমাৰ গোৰ্খালী মানে নাৰীসকলৰ যি এটা পবিত্ৰ উৎসৱ, এই উৎসৱৰ দিনা যাতে চৰকাৰে যদি চৰকাৰী মানে বন্ধ ঘোষণা কৰে, তেতিয়া তেওঁলোকে এই উৎসৱটি আৰু মানে সুন্দৰকৈ পালন কৰিবলৈ তেখেতসকলে সুবিধা পাব। আৰু লগতে অনাগত দিনবোৰত এনেধৰণৰ আৰু কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমি তাৰিবস্তি আঞ্চলিকৰ পৰা আমি আশা কৰিছোঁ। হয়, আজি আমাৰ ইয়াত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তাৰিবস্তি আঞ্চলিক আৰু তাৰিবস্তি নাৰী পৰিষদৰ উদ্যোগত আমি আজি আমাৰ আই মাতৃহঁতৰ এটা পবিত্ৰ এটা উৎসৱ, আমাৰ যোন তিজ বুলি কয়, আমাৰ তিজত যোনটো আমাৰ যোনটো আমাৰ বাই ভণ্টি আমি যোনটো বিয়া কৰি বাহিৰত দিওঁ, মানে অন্য এটা ঘৰলৈ দিওঁ, তেখেতৰ লগত আনি মেলি এসাঁজ আমাৰ মানে নিজৰ মা ঘৰত এটা মৰম চেনেৰে এটা খোৱা এই তিজ উৎসৱ হয়। নথৈ আনন্দিত হৈছো। আজি আমি পুৱাৰে পৰাই ঘৰৰ কাম কাজ এৰি আহি আমি ইয়াত ধুনীয়াকে নাচ গান কৰি নাচি সন্ধিয়া আমি ভাগ লৈ নানা ৰকমৰ আমাৰ ধৰি লওক আমাৰ মাৰুনী নৃত্য, সংগীনী নৃত্য, আধুনিক নৃত্য, কবিতা, তাৰপিছত আমাৰ তিজ বিষয় লৈ আকস্মিক বক্তৃতা, আমি সকলো ধৰণৰ আমি আগভাগ লৈ কিনে আমি কম্পিটিশ্যন কৰিলো। আমি তাৰ ওপৰত নথৈ আনন্দিত। আমাক ভালে লাগিছে আজিৰ দিনটো ইয়াত আমি এনেকে আহিব পাই, নাচিব পাই বা থাকিব পাই আমি নথৈ আনন্দিত হৈছো। আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তাৰিবস্তি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু গোৰ্খা নাৰী পৰিষদ তাৰিবস্তি আঞ্চলিক সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হৈ থকা এই 30 বিদায় সমাৰোহ এই অনুষ্ঠানত আমি ইয়াত আহি উপস্থিত হৈছোহি। হয়, তাৰিবস্তি এটা অতিকৈ পিছপৰা অঞ্চল। ইয়াতে আপোনালোকে গম পায় যে বিভিন্ন সময়ত ইয়াত বানপানীৰ সমস্যা হওক বা অন্যান্য সমস্যাৰ দ্বাৰা ইয়াৰ লোকসকল গ্ৰসিত হৈ আছে। আৰু তেনে সময়তে ইয়াত বিশেষকৈ বহুত মানে কম সংখ্যক গোৰ্খা জনগোষ্ঠীয়ে বসবাস কৰে। তথাপিও তেখেতসকলে একগোট হৈ যি ধৰণৰ এটা ধুনীয়া কাৰ্যসূচী তেখেতসকলে গ্ৰহণ কৰিছে, আমি দেখি সঁচাকৈ আমি আপ্লুত হৈছোহি। আৰু আমি আশা কৰিছোঁ যে যি ধৰণৰ তেখেতসকলে একতা ইয়াতে দেখুৱাইছে, বিশেষকৈ তিজ আমাৰ নাৰী প্ৰধান মানে নাৰীসকলৰ এটা পবিত্ৰ উৎসৱ। ইয়াতে আমাৰ যি গোৰ্খালী আমাৰ বাই বা ভনীসকলে যেনেকৈ তেওঁলোকে উদযাপন কৰিছে, এইটো সঁচাকৈ দেখি আমি ভাল লাগিছে। আৰু আমি লগতে চৰকাৰকো আমি দাবী জনাইছোঁ যে তিজ বিশেষকৈ আমাৰ গোৰ্খালী মানে নাৰীসকলৰ যি এটা পবিত্ৰ উৎসৱ, এই উৎসৱৰ দিনা যাতে চৰকাৰে যদি চৰকাৰী মানে বন্ধ ঘোষণা কৰে, তেতিয়া তেওঁলোকে এই উৎসৱটি আৰু মানে সুন্দৰকৈ পালন কৰিবলৈ তেখেতসকলে সুবিধা পাব। আৰু লগতে অনাগত দিনবোৰত এনেধৰণৰ আৰু কাৰ্যসূচী গ্ৰহণ কৰিব বুলি আমি তাৰিবস্তি আঞ্চলিকৰ পৰা আমি আশা কৰিছোঁ। হয়, আজি আমাৰ ইয়াত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা তাৰিবস্তি আঞ্চলিক আৰু তাৰিবস্তি নাৰী পৰিষদৰ উদ্যোগত আমি আজি আমাৰ আই মাতৃহঁতৰ এটা পবিত্ৰ এটা উৎসৱ, আমাৰ যোন তিজ বুলি কয়, আমাৰ তিজত যোনটো আমাৰ যোনটো আমাৰ বাই ভণ্টি আমি যোনটো বিয়া কৰি বাহিৰত দিওঁ, মানে অন্য এটা ঘৰলৈ দিওঁ, তেখেতৰ লগত আনি মেলি এসাঁজ আমাৰ মানে নিজৰ মা ঘৰত এটা মৰম চেনেৰে এটা খোৱা এই তিজ উৎসৱ হয়। নথৈ আনন্দিত হৈছো। আজি আমি পুৱাৰে পৰাই ঘৰৰ কাম কাজ এৰি আহি আমি ইয়াত ধুনীয়াকে নাচ গান কৰি নাচি সন্ধিয়া আমি ভাগ লৈ নানা ৰকমৰ আমাৰ ধৰি লওক আমাৰ মাৰুনী নৃত্য, সংগীনী নৃত্য, আধুনিক নৃত্য, কবিতা, তাৰপিছত আমাৰ তিজ বিষয় লৈ আকস্মিক বক্তৃতা, আমি সকলো ধৰণৰ আমি আগভাগ লৈ কিনে আমি কম্পিটিশ্যন কৰিলো। আমি তাৰ ওপৰত নথৈ আনন্দিত। আমাক ভালে লাগিছে আজিৰ দিনটো ইয়াত আমি এনেকে আহিব পাই, নাচিব পাই বা থাকিব পাই আমি নথৈ আনন্দিত হৈছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।